মৰিয়নীত অনুষ্ঠিত হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় অধিৱেশনত সংগঠনটোৰ কেন্দ্ৰীয় উপ সভাপতি হিচাপে নিৰ্বাচিত হ'ল শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ যুৱক মোহন তাঁতী। উক্ত অধিৱেশনত উপ সভাপতি হিচাপে নিৰ্বাচিত হৈ সোমবাৰে দিনৰ অনুমানিক 1 বজাত শ্বহীদ নগৰী ঢেকিয়াজুলিত উপস্থিত হয় মোহন তাঁতী। বিশাল মটৰচাইকেল ৰেলীৰে আটছাৰ কেন্দ্ৰীয় নেতাগৰাকীক আজি সকলোৱে ঢেকিয়াজুলিত উষ্ম আদৰণি জনালে। পোনপ্ৰথমবাৰৰ বাবে ঢেকিয়াজুলিত এটা ইতিহাস হ'বলৈ গ'ল আৰু আস্থা দেখুৱাইছে শোণিতপুৰ জিলাৰ সমূহ সদস্যই আটছাৰ সমূহ সদস্যই যি এনেকুৱা ধৰণৰ মোৰ প্ৰতি আস্থা দেখাইছে, বৰচলা শাখা, ঢেকিয়াজুলি শাখা, তেজপুৰ শাখাই যেনেকুৱা ধৰণে আস্থা দেখুৱাইছে, আচলতে তেখেতসকলৰ দ্বাৰাহে মই এইটো সম্ভৱ হৈ উঠিল। মোৰ নিজা একো নাই, চব আমাৰ যি স্বাধীনতা ছাত্ৰ সন্থাৰ আমাৰ সদস্যসকল আছিল তেখেতসকলৰে আচলতে অৱদান আছে। মোৰ অৱদান একো নাই, মাত্ৰ মোক কাম কৰি যাবৰ কাৰণে তেখেতসকলে দায়িত্ব এটা অৰ্পণ কৰিছে, বিশ্বাস এটা থৈছে মোৰ ওপৰত, আৰু সেই বিশ্বাসটোক আচলতে মই জীয়াই ৰাখিবৰ কাৰণে সদায় যত্ন কৰিম।